মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু আমি দৰং জিলাখনৰ যিবিলাক মূল সমস্যা আছে এই সমস্যাবিলাকক লৈ আলোচনা কৰিলোঁ আৰু সমস্যাবিলাকৰ সমাধানৰ কাৰণে আচলতে আমি সংগঠনৰ ফালৰ যিখিনি পদক্ষেপ ল'ব লাগে যিবিলাক কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে সেইবিলাক আমি ৰূপায়ণ কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। দৰং জিলাৰ আপোনালোকে দেখিছে যে ইয়াৰ মূল সমস্যা বুলি ক'লে এতিয়া বহু এনেকুৱা অঞ্চল আছে য'ত আচলতে কৃষি পথাৰবিলাকৰ আগতে পানী যোগানৰ ব্যৱস্থাপনা কৰা হৈছিলে যদিও এতিয়া বিকল হৈ আছে। সেইবিলাকৰ পুনৰুজ্জীৱিত কৰিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা আয়ুক্তৰ লগত আলোচনা কৰিব, প্ৰয়োজনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু আমি দেখিছোঁ দৰং জিলাত এতিয়াও আচলতে বিজুলীয়ে ঢুকি পোৱা নাই, যে বিদ্যুতৰ যোগানৰ অভাৱত বহুত অঞ্চল এতিয়াও আছে। সেইবিলাকৰ কাৰণে আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। আৰু বিভিন্ন সমস্যা আমি দেখিছোঁ দৰঙৰ, যদিও দৰং জিলাখন আচলতে কৃষি প্ৰধান এখন জিলা, ইয়াৰ কৃষকসকলক আচলতে সকাহ দিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থাপনা নাই। দৰং জিলাৰ কৃষকসকলৰ MSP নিৰ্ধাৰণ হোৱা নাই, আপোনালোকে জানে সমগ্ৰ অসমৰ ক্ষেত্ৰতো নাই, যে বৰ্তমান সময়ত প্ৰয়োজনীয় আচলতে উচিত মূল্যৰ প্ৰয়োজনীয়তা আছিলে। আজি আপোনালোকে দেখিছে দৰঙত যি ধৰণে আচলতে শাক পাচলিৰ দাম সেইটো গুৱাহাটীৰ বজাৰত আকাশলংঘী হৈ যায় আৰু উৎপাদন কৰা যিবিলাক কৃষক তেওঁলোকে উচিত মূল্য নাপায়। কোল্ড ষ্টৰেজৰ ব্যৱস্থা নাই, আজি শীতল গৃহৰ প্ৰয়োজনীয়তা আছে ইয়াতে। আজি শাক পাচলি আচলতে শীতল গৃহত থকা হ'লে সেইবিলাক নষ্ট নোহোৱাকৈ ৰাখিব পৰা গ'লহেঁতেন, সেইটোৰ ব্যৱস্থাপনা চৰকাৰে কৰা নাই। আমাৰ দাবী থাকিব যে অতি শীঘ্ৰে ইয়াত আচলতে কোল্ড ষ্টৰেজৰ ব্যৱস্থা গ্ৰহণ কৰা। আমি ইতিমধ্যে কৈছোঁ যে বৰ্তমান সময়ত যিবিলাক সমস্যা আছে দৰং জিলাত এই গোটেই কথা বতৰাবিলাক আজি কাৰ্যনিৰ্বাহক সভাত আলোচনা হৈছে। বজাৰৰ উচিত মূল্যৰ কথাটো আলোচনা হৈছে। আচলতে উচিত মূল্যৰ কথাটো মাচুল বৃদ্ধিক লৈও আচলতে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অত্যধিক মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক জ্বলা-কলা খুৱাইছে, সেইবিলাকক লৈও আমি আলোচনা কৰিছোঁ। আৰু ইয়াৰ সমাধানৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগঠনৰ পৰা আচলতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ।